সুপ্রভাত বন্ধুসকল, আপোনালোকেতো জানেই বংগোপসাগৰৰ যিটো ঘূৰ্ণীবতাহ নাম ৰিমেল লৈ কেনে যি অসমত সোমাইছে, অসমত সোমাই অসমীয়া মিয়া খেতিয়কসকলৰ টেনশ্যনটো ইমান বঢ়াই দিলে। ধান কাটিছে, ইমান ধুনীয়া ধান হৈছে, চব ধান কাটিছে, মাৰিছেও ধান, কিন্তু এটা এটা ৰ'দ দি কেনে যি ধান ভঁৰালত তুলিব লাগিব, সেইটো অসমীয়া মিয়া খেতিয়কৰ কপালত সেইটো নুজুৰিল। কিয় নুজুৰিল জানেনে বন্ধুসকল? তাৰমানে এই যে যোৱাকালিৰ পৰাই ৰিমেলৰ যিটো প্ৰভাৱ পৰিল অসমত, তাৰ চাওক বাস্তৱ উদাহৰণ দেখুৱাইছোঁ। এইবিলাক ধানৰ দম, এই তিৰপলবিলাকৰ তলত ধান আছে, মোৰ পিছফালেও আছে, এয়া তিৰপলবিলাকৰ তলত ধান আছে। এই দুটা ধানৰ দমত কমচে কম নহ'লেও 90 মোনমান ধান আছে, হয়নে ভাইজান? 90 মোনমান আছে না? কেইবিঘা মাটিৰ ধান আছে ইয়াত? 3 বিঘা মাটিৰ ধান আছে। 3 বিঘা মাটিৰ ধান আছে বন্ধুসকল। 3 বিঘা মাটিত নহ'লেও 90 মোন, একেবাৰে মানে পেলাই দিলেও 90 মোন ধান আছে। কিন্তু এই যে অসমীয়া মিয়া খেতিয়কৰ যি টেলেণ্ট, সেইটো অলপ চাওক। খেতি কৰিলেই নহ'ব, টেলেণ্টো লাগিব। বৰষুণ পৰি আছে, এইবিলাক ধানৰ এটা গুণ আছে, কি জানে? ইয়াক মাৰাৰ পিছতে যদি ভালকৈ শুকাই কেনে ভঁৰালত নুতুলে, এনেকৈ দম দি থৈ কিবা দি ঢাকি থ'লে ভিতৰত গাজি যাব, গৰমত গাজিব। তাৰে মাজত বৰষুণ থৈছি ঢাকি, তলেদি পানী পেলাই আৰু বেয়া হ'ব। গতিকে তলেদি যাতে পানী নোসোমায়, তাৰ কাৰণে আপোনালোকে চাওক, বৰষুণত ভিজি মোৰ লগত থকা এই খেতিয়ক ভাইজনে চাৰি ড্ৰেইন বনাই দিছে। ড্ৰেইন, এই চাওক ড্ৰেইন বনাই দিছে। এই যে ড্ৰেইন যি বনাই দিছে, কিয় জানে? এই ড্ৰেইনেদি পানী চাৰিওচাইডৰ পৰা পানী যাতে বাহিৰৰ ফালে ওলাই যায়, পানী যাতে এই ধান যি থৈ দিছে, এই ধানৰ ভিতৰত যাতে সোমাই নাযায়, সোমাই গ'লে বেয়া হ'ব। গতিকে এইটো হ'ল মিয়া টেলেণ্ট। এতিয়া ভাই আপুনি যি খেতি কৰিছিল, আপোনাৰ নিজা মাটিত খেতি কৰিছে নেকি? নাই, মই ঠিকা মাটিত ঠিকা কৰিছে। আচ্ছা, এই 3 বিঘা মাটিত আপুনি ঠিকা কিমান দিব লাগিব? মোটামুটি 24 মোন, মানে 8 মোন। তাৰমানে একেবাৰে মেচিন লৈ, মেচিন মাটি চব একদম মাটি মেচিন এইটো যে ব্যস্ত 8 মোন, 8 3 মোন 24 মোন আপুনি দি দিব। 90 মোন এখেতে পাব বুলি কৈছে নাই বন্ধুসকল? খেতি কৰিছে 3 বিঘা, পেলাই দিলেও 90 মোনমান ধান পাব। গতিকে কষ্ট কৰিছে, মাটিৰ মালিকক দিব 24 মোন, দি কিনে বাকী যিখিনি থাকে এখেতসকলে ল'ৰা ছোৱালী লৈ পৰিয়ালটো পোহপাল দিব। এতিয়া বন্ধুসকল চাওক, এই AC ৰুমত বহি থাকি, ডাঙৰ অট্টালিকাত বহি থাকি মিয়া বিদ্ৰোহী কথা কৈ অসমত যি আপোনালোকে হিংসা বিয়পাই আছে, এইটো কিন্তু ভাল কথা নহয়। আপোনালোকে মিয়া পূৰ্ববংগীয় এইবিলাক নক'ব, অসমীয়া মিয়া কওক। অসমীয়া মিয়া কৰ্মী মানুহ। এই নহ'লে এই বৰষুণ, ডাবাবিটা বৰষুণ পৰি আছে, ৰিমেলৰ বতাহ, তাৰে মাজত এই বন্ধুজনে, এই খেতিয়ক বন্ধুজনে নিজৰ চপোৱা ধানখিনি যাতে ভালে থাকে, তাৰ কাৰণে কিমান ব্যস্ত হৈ পৰিছে। এই ধান, এই 90 মোন ধান এখেতৰ খাব নালাগে, এখেতৰ 30 মোনমান হ'লেই হ'ব, বাকী 60 মোন বিক্ৰী কৰিব। আপোনালোকে এই চাউল কিনি যে ভাত খায়, ৰুটিটো নাখায়। ৰুটি খায় নেকি এখেতৰ? নাখায়, একেলগে ভাত খায়। চাউল ক'ত পায়? বিল্ডিঙত বনায় নেকি? বিল্ডিঙত চাউল বিল্ডিঙত খেতি কৰে নেকি? আমিহে খেতি কৰোঁ। টকা দি দোকানৰ পৰা কিনি খোৱা চাউলখিনি এখেতসকলৰ নিচিনা খেতিয়ক দিছোঁ না ভাই? খেতিয়কেহে বুজি পায় কষ্ট কিমান। এই খেতিয়কবিলাকে উৎপাদন কৰা চাউলে বিল্ডিঙত বহি খাই আছে আৰু ফুটেনিত কথা কৈ আছে, হয় না? এনেকুৱা বৰষুণত ভিজবা আহিলি নাকেদি লেল ওলাই যাব। বহি ডাইলগ মাৰা কথা বাদ দিয়ক, খেতিয়কবিলাকক শ্ৰদ্ধা কৰা শিকক। শ্ৰদ্ধা কৰক, তেতিয়া দালিৰ দামো কমব, চাউলৰ দাম আৰু কমব। কেৱল কণ্ট্ৰলৰ বিনামূলীয়া চাউল খাই এলেহুৱা স্বভাৱটো কৰি ঘৰত বহি থাকি ডিজিটেল বুদ্ধিজীৱীৰ ভাৱটো এৰক, হয় না? ডিজিটেল বুদ্ধিজীৱী খেতিয়কক শ্ৰদ্ধা কৰিব লাগিব না নাই? খেতিয়কক শ্ৰদ্ধা কৰক। বৰষুণত এই ধান 30 মোন এখেতে খালি হ'ব, পৰিয়াল খাব পাব নহয় না, বুজিছে না? বাকী 60 মোন আপোনালোকৰ কাৰণে দোকানীৰ তাতে বিক্ৰী কৰিব, সেই চাউল বনাব, বিক্ৰী কৰিব, দোকানৰ পৰা আপোনালোকে কিনি খাব। গতিকে ডিজিটেল বুদ্ধিজীৱীৰ ভাৱ এৰক, খেতিয়কক শ্ৰদ্ধা কৰক। চাহে সি গৰীয়া হওক, চাহে সি হিন্দু হওক,
চাহে জৈন হওক, খ্ৰীষ্টান হওক, বড়ো হওক, অসমীয়া মিয়া হওক, মুঠতে খেতিয়কৰ কাৰণে আমি পেট ভৰাই চাইতে খাব পাইছোঁ না। পাইছে আপোনালোকে আৰু যদি খেতিয়কক শ্ৰদ্ধা নকৰে, খেতিয়কে যদি কয় ইহঁতক চাউল নেদাওঁ যা, দালিও নেদাওঁ, মাহৰ দালিও নেদাওঁ, তেতিয়া কি হ'ব বন্ধুসকল? শস্য যদি খেতিয়কে বিক্ৰী নকৰে অঁ তেওঁলোকে জহা আৰাম ক'ত পাব? হ্যাঁ মচুৰৰ দালি, মুগৰ দালি, ৰহৰ দালি আৰাম পাব চাউলৰ ক'ত? ভাত খাওঁ, আৰাম চাউলৰ ভাত লাগে, টকা জহা চাউলৰ পোলাও লাগে, টকাটো সিজি নাপায়। পেলাই খাব নোৱাৰিব না, পেট নভৰে না। নাপায়। বন্ধুসকল, জহা চাউলৰ পোলাও নাপায় যদি খেতিয়কক শ্ৰদ্ধা নকৰে। গতিকে খেতিয়ক মিয়া চিয়াৰ লগত কথা নাই, খেতিয়কে আৰু খেতিয়ক। গতিকে এনেকুৱা কষ্ট কৰা খেতিয়কক শ্ৰদ্ধা জনাই আপোনালোকে এইবিলাক কথা সিঁচৰিত কৰি দিয়ক যে খেতিয়কক আমি শ্ৰদ্ধা কৰিব লাগে, চাহে সি মিয়া হওক, চাহে সি গৰীয়া হওক, চাহে সি হিন্দু হওক, চাহে সি জৈন বৌদ্ধ আৰু কিবা হওক, বড়ো হওক, কথা নাই। গতিকে বন্ধুসকল, উল্টা পুল্টা কথা আৰু বেছি নকওঁ, কাৰণ বৰষুণ এখেতৰো সময় নাই। এখেতক মই ধৰি ৰাখিলি ধানকেইটা মাজৰ পৰা ভিজব, তলেদি পানী সোমাব, ড্ৰেইন বনাই আছে না। এই চাওক কোদাল মাৰি মাৰি ড্ৰেইন বনাই আছে, এই চাওক। এইগিলা আমি বন্ধুসকল মিছা কথা নকওঁ, এইগিলা ধানৰ দম। এই তেখেতে পিছফালে এই চাওক কোদাল মাৰি আছে না বন্ধুসকল, এই কোদাল মাৰি মাৰি ড্ৰেইন বনাই দি আছে যাতে পানীখিনি ওলাই যায়। গতিকে ডাইলগ নহয় বন্ধুসকল, আপোনালোকে ৰ'দ উঠলি এচিৰ পৰা নোলায়, ঘৰতো এচি, চাৰ চাকালৈ ঘূৰিব তাতেও এচি, আৰু খালি গৰম নাবাচো, লাইনটো 10 মিনিটৰ কাৰণে কাটিল, কিয় কাটিব লাইনটো, সেইবিলাকহে ক'ব। আৰু খেতিয়কে ক'ব ৰ'দ হওক, বতৰটোত ৰ'দ দিয়ক, ধানকেইটা আমি ভালকৈ চপাওঁ। গতিকে ৰ'দ চ'দ যিয়ে দিয়ক, বৰষুণ এইকেইদিন দিবা নালাগে। বৰুণ দেৱতাকো অনুৰোধ কৰিছোঁ, এই ৰিমেল চিমেল এইবিলাক উৰাই লৈ যাওক, ক'ব লগা নাই। মুঠতে বতৰ ভাল লাগে। ৰ'দ 40 ডিগ্ৰী দিছে গৰম, 45 ডিগ্ৰী দিয়ক, আপত্তি নাই। 45 ডিগ্ৰী দিয়ক, আপত্তি নাই। কিন্তু মানুহৰ দুখীয়া খেতিয়কবিলাকৰ খেতি কৰা ধানখিনি যাতে চপাব পাৰে, তাৰ কাৰণে আমি সকলোৱে একবাৰ বৰুণ দেৱতাক তাতো মানে অনুৰোধ কৰোঁ আহক।